শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল নমস্কাৰ গ্ৰহণ কৰিব। আজি আমি শিক্ষা হেতু এপৰ নতুন এটা অপশনৰ বিষয়ে আলোচনা কৰিম। নতুন অপশন নহয়, এটো অপশন আগৰ পৰাই আছে, কিন্তু আমি এটা গুৰুত্বপূৰ্ণ অপশন আমি সকলোৱে জনাটো দৰকাৰ। হেতু হল স্টাফ এবসেন্ট ৰিকুৱেষ্ট আপডেশন। আমি কেতিয়াবা বিদ্যালয়ত অনুপস্থিত থাকিব লগা হয় বিশেষ চৰকাৰী কাৰণত। কি চৰকাৰী কাৰণ? কেতিয়াবা আমি ট্ৰেনিঙত উপস্থিত থাকিবলগীয়া হয়, কেতিয়াবা আমি কাৰ্যালয়ত কিবা মিটিং অনুষ্ঠিত কৰিলে আমি তাত উপস্থিত থাকিবলগীয়া হয়, কেতিয়াবা আমি আৰু অইন বেলেগ বেলেগ কামতো আমি পাঠদানৰ বাহিৰত শৈক্ষিক কামত কিছুমান কাম কৰিব লগা হয়। গতিকে সেই ক্ষেত্ৰত আমি আমাৰ শিক্ষা হেতু এপত কি ধৰণে আৰু কেনেকৈ আপডেট দিম সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে অলপ মনোযোগৰে চাই থাকিব। প্ৰথমতে আমি শিক্ষা হেতু এপ নহয়, আমি গুগলত খুলি ল'ব লাগিব। গুগলত খুলি ল'ব লাগিব, সেইটো আপোনালোকে চাই আছে স্ক্ৰীনত। শিক্ষা হেতু খুলিলো, পৰ্টেলটো খুলি ললো। তাৰ পিছত আমি ইয়াতে আমাৰ ইউজাৰ আইডি ব্যৱহাৰ কৰিম। আপোনালোকে নিশ্চয় জানে কেনেকৈ খোলে। ইউজাৰ আইডি হল আমাৰ বিদ্যালয়ৰ ডাইচকোড। ডাইচকোডটো আমি টাইপ কৰিলো। তাৰ পিছত আমি বিদ্যালয়ৰ পাসওয়ার্ডটো টাইপ কৰিম। পাসওয়ার্ডটো আমাৰ বিদ্যালয়ৰ প্ৰতিজন শিক্ষকে জানে। আপোনালোকে গুগলত এই ধৰণে শিক্ষা হেতুৰ ওয়েবসাইটটো খোলাৰ পিছত ইউজাৰ আইডি পাসওয়ার্ডটো টাইপ কৰিব। তাৰ পিছত নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আমি কেপচাটো আমি টাইপ কৰিম। কিছুমান সংখ্যা বা এলফাবেট দিয়া থাকে, সেইটো টাইপ কৰি আমি লগইন কৰিম। লগইন কৰাৰ লগে লগে আমাৰ পৰ্টেলটো খুলি যাব। স্ক্ৰীনৰ বাওঁফালে ওপৰত তিনিটা আস্তনা আছে, তাতে আপোনালোকে টাচ কৰিব। বাওঁফালে চাব, খুলি গল। খোলাৰ লগে লগে আমি আপোনালোকে নিশ্চয় স্ক্ৰীনত চাই আছে বাওঁফালে আমি বিচাৰি আছো স্টাফ এবসেন্ট ৰিকুৱেষ্ট আপডেশন বিচাৰি আছো। পালো। পোৱাৰ পিছত এতিয়া আপডেট ৰিজনত টাচ কৰক। সোঁফালে ওপৰত ৰঙা আখৰেৰে লিখা আছে, তাতে চাওক। খুলি গল। খোলাৰ পিছত আপোনালোকে আপডেট যিটো ৰিজন, তাতে আপোনালোকে দেখা পাব স্টাফৰ নাম আহিব। প্ৰথমতে আমি স্টাফটো সিলেক্ট কৰিম। আগৰ পৰাই যিকেইজন শিক্ষক শিক্ষয়িত্ৰী আমাৰ বিদ্যালয়ত আছে তেওঁলোকৰ নাম এতে টাইপ কৰিব নালাগে, আগৰ পৰাই আছে। আমি এটো জাস্ট সিলেক্ট কৰিম। তাৰ পিছত ফ্ৰম ডেট, কোনটো ডেট, আমাৰ এতে ক্যালেন্ডাৰৰ নিচিনা এটা স্ক্ৰীন আছে, তাতে আমি টাইপ কৰি আমি দি দিম। তাৰ পিছত টু ডেট, কিমান তাৰিখলৈকে, সেইটো আমি সিলেক্ট কৰি দিম। তাৰ পিছত এবসেন্ট ৰিজন এটা অপশন আছে, আমি এবসেন্ট ৰিজনটো এটা যি ৰিজনত আমি ট্ৰেনিঙত যাও বা যি কাৰণতে যাও সেই ৰিজনটো দি দিম। ৰিজন বিলাক এতে আছে, আপোনালোকে চাওক। অফিস ডিউটি, মিটিং হাফ ডে, মিটিং ফুল ডে, ট্ৰেনিং, ইলেকশন ডিউটি, যিটো আছে সেইটো আপোনালোকে দিব। তাৰ পিছত আপডেট ডকুমেন্ট, আপোনালোকৰ নিশ্চয় এটা অৰ্ডাৰ থাকিব, কোন অৰ্ডাৰত আপোনালোকে বাহিৰত ট্ৰেনিং কৰিব যাই আছে। তাৰ পিছত ক্যামেৰাত টাচ কৰিব। টাচ কৰি আপোনাৰ ডকুমেন্টটো আপলোড দি দিব পাৰিব। মিডিয়া পিকাৰতো দিব পাৰে, আপোনালোকে আগৰ পৰা সেভ থাকিব লাগিব তেনেহলে। তাৰ পিছত সাবমিট বটমত ক্লিক কৰি দিব। সাবমিট হোৱাৰ 1 ঘণ্টামান পিছত আপোনালোকে গুগলত পৰ্টেলটো খুলি চাব। শেষত এইটো স্ক্ৰীন যেতিয়া আহিব, তেতিয়া আপোনালোকে ষ্টেটাস একশন বটনত চাব যে ইয়াতে এপ্ৰুভ আৰু ৰিজেক্ট বটন দুটা আছে, তাতে আপোনালোকে এপ্ৰুভ কৰি দিব। আপোনালোকৰ এপ্ৰুভ হৈ গল। ধন্যবাদ।